মকৰ ৰাশি সাপ্তাহিক ৰাশিফল 16 জানুৱাৰীৰ পৰা 22 জানুৱাৰী 2026। মকৰ ৰাশিসকল সাৱধান হওক। এই সপ্তাহত এটা সৰু সিদ্ধান্তই আপোনাৰ ভৱিষ্যত সলনি কৰিব পাৰে। টকা পইচা, কাম কাজ, প্ৰেম সকলো দিশত লুকাই আছে ডাঙৰ সংকেত। সম্পূৰ্ণ ভিডিঅ'টো চাবই লাগিব। আহক তেন্তে আৰম্ভ কৰোঁ। এই সপ্তাহটো মকৰ ৰাশিৰ বাবে ভাগ্য পৰীক্ষাৰ সময়। শনি গ্ৰহ আপোনাৰ কৰ্মভাৱত শক্তিশালী অৱস্থাত থাকিবলৈ কঠোৰ পৰিশ্ৰমে ফল দিব, কিন্তু অহংকাৰ আৰু খৰধৰ সমস্যা সৃষ্টি কৰিব পাৰে। যিসকলে ধৈৰ্য ধৰি আগবাঢ়িব তেওঁলোকে জয়ী হ'ব। কৰ্মজীৱন, চাকৰি, ব্যৱসায়। চাকৰিয়ালসকলৰ বাবে উচ্চ বিষয়ৰ পৰা নতুন দায়িত্ব আহিব পাৰে। পুৰণি কামৰ স্বীকৃতি পোৱাৰ যোগ আছে এই সপ্তাহত। সপ্তাহটোৰ মাজভাগত বেছি কামৰ প্ৰেছাৰ হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন চুক্তি বা নতুন অৰ্ডাৰত সফলতা লাভ কৰিব। লগতে অংশীদাৰী থাকিলে লিখিত চুক্তি আৱশ্যক। বৃহস্পতিয়ে ধন লাভৰ যোগ সৃষ্টি কৰিছে এই সপ্তাহত। বৃহস্পতিবাৰে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে বেছি লাভ দেখা যায়। ধন আৰু অৰ্থনৈতিক অৱস্থা। আপোনাৰ আয় স্থিৰ থাকিব, ইনকাম মধ্যমীয়া হ'ব। হঠাৎ খৰচ বৃদ্ধি পাব পাৰে এই সপ্তাহত। ঋণ লোৱাৰ আগতে দুবাৰ ভাবি চিন্তি ল'ব, যধে মধে ঋণ নল'ব। এই সপ্তাহটো লটাৰী, অনলাইন বেটিং, নতুন ইনভেষ্টৰ ক্ষেত্ৰত এইবিলাক আপুনি আঁতৰাই চলাটো ভাল হ'ব। সঞ্চয় আৰম্ভ কৰিলে ভৱিষ্যতে বহুত লাভদায়ক হ'ব। প্ৰেম জীৱন আৰু দাম্পত্য জীৱন। অবিবাহিত লোকসকলৰ বাবে পুৰণি প্ৰেমৰ স্মৃতি মনত পৰি থাকিব পাৰে। কোনো নতুন মানুহ আপোনাৰ জীৱনত প্ৰৱেশ কৰিব পাৰে এই সপ্তাহত। বিবাহিত লোকসকলৰ বাবে সৰু কথাত ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে, গতিকে সাৱধান থাকিব। কথা বতৰাত সমস্যা সমাধান কৰিবলৈ সক্ষম হ'ব। শনিবাৰে সংগীৰ লগত সময় কটালে আপোনাৰ মন মগজু শান্ত হৈ থাকিব, গতিকে সংগীৰ লগত সময় কটাওক শনিবাৰে। মানসিক অৱস্থা আৰু স্বাস্থ্য। এই সময়ছোৱাত আপোনাৰ মানসিক চাপ বেছি অনুভৱ কৰিব পাৰে। অনিদ্ৰা বা মূৰৰ বিষ সম্ভৱ। আপোনাৰ টোপনি সমস্যা হ'ব পাৰে, লগতে মূৰৰ বিষ হোৱাৰ সম্ভাৱনা আছে, গতিকে সাৱধান থাকিব। তেল মছলাযুক্ত খাদ্য কমাই চলক, পানী বেছিকৈ খাওক। প্ৰতিদিন আপুনি 5 মিনিট ধ্যান কৰিলে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব, গতিকে প্ৰতিদিনে আপুনি 5 মিনিট আপোনাৰ প্ৰিয় ভগৱানৰ নাম লৈ আপুনি ধ্যান কৰিব, আপোনাৰ সফলতা লাভ কৰিব। এতিয়া আহিছোঁ শুভ সময়, ৰং আৰু উপায়। শুভ দিন হৈছে শুক্ৰবাৰ আৰু শনিবাৰ এই সপ্তাহটোৰ ভিতৰত। শুভ ৰং হৈছে নীলা, ছাই বৰণীয়া আৰু ক'লা। শুভ সংখ্যা হৈছে 6 আৰু 8। সহজ উপায়, শনিবাৰে ক'লা তিল দান কৰিব। শনি মন্ত্ৰ জপ কৰিব। ওম চং শনিশ্বৰায় নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰিব। সপ্তাহটোৰ গুৰুত্বপূৰ্ণ সংকেত। ধৈৰ্যই আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি, গতিকে ধৈৰ্য ধৰিব লাগিব। কামত ইমানেই মন দিব লাগিব, আত্মবিশ্বাস নেহেৰুৱাব, গতিকে আপুনি কামত মন দিয়াটো অতি প্ৰয়োজন। এতিয়া আহিছোঁ তাৰিখ বাই ডেট, তাৰিখ অনুসৰি আপোনাৰ ৰাশিফল। 16 জানুৱাৰী 2026 শুক্ৰবাৰ। আজিৰ দিনটোত আপোনাৰ ধন আৰু প্ৰেমত শুভ হ'ব। কৰ্মক্ষেত্ৰত স্বীকৃতি লাভ কৰিব। নতুন সুযোগ আহিব পাৰে। সংগীৰ লগত ভাল সম্পৰ্ক কটাবলৈ সক্ষম হ'ব। সাৱধান, অতি খৰচ এৰাই চলিব। শুভ ৰং হৈছে নীলা। 17 জানুৱাৰী 2026 শনিবাৰ। শনিবাৰৰ প্ৰভাৱত কঠোৰ পৰিশ্ৰমৰ ফলাফল লাভ কৰিব। দীৰ্ঘদিনৰ কাম আগবাঢ়িব পাৰে। ধৈৰ্য পৰীক্ষা হ'ব আপোনাৰ। শনি মন্ত্ৰ জপ কৰিব। খং নিয়ন্ত্ৰণ কৰক। 18 জানুৱাৰী 2026 ৰবিবাৰ। এই সময়ছোৱাত আপোনাৰ মানসিক সংবেদনশীলতাৰ দিন। পুৰণি কথা মনত পৰিব পাৰে। অকলশৰীয়া অনুভৱ হ'ব পাৰে আজিৰ দিনটোত। ধ্যান কৰক, খোলাখুলিকৈ কথা পাতক। 19 জানুৱাৰী 2026 সোমবাৰ। গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ দিন। আপুনি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। চাকৰি বা ব্যৱসায়ত ভাল ফলাফল লাভ কৰিব। নতুন দায়িত্ব। সাৱধান, কাগজ-পত্ৰ ভালদৰে পৰীক্ষা কৰক। ধনত সচেতনতাৰ প্ৰয়োজন। 20 জানুৱাৰী 2026 মঙলবাৰ। কামত প্ৰেছাৰ বেছি থাকিব পাৰে, খৰধৰ নকৰিব। সন্ধিয়াত ভাল খবৰ আহিব পাৰে আপোনাৰ। খং নিয়ন্ত্ৰণ কৰক, প্ৰেমত ধৈৰ্য ৰাখক। 21 জানুৱাৰী 2026 বুধবাৰ। দিনটোত শান্ত আৰু লাভজনক হ'ব। ৰৈ থকা কাম সম্পূৰ্ণ হ'ব। আপোনাৰ যদি কিবা আধৰুৱা কাম আছিলে, আজিৰ দিনটোত সেই কামটো সম্পূৰ্ণ হ'ব, ধন লাভ হ'ব। নতুন কাম আৰম্ভৰ বাবে শুভ দিন। কৃতজ্ঞতা প্ৰকাশ কৰক। 22 জানুৱাৰী 2026 বৃহস্পতিবাৰ। এই দিনটোত আপোনাৰ আটাইতকৈ শুভ দিন। ভাগ্যৰ সহায় লাভ কৰিব। মানসিক শান্তি লাভ কৰিব। ভৱিষ্যত পৰিকল্পনাত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। গুৰু গ্ৰহৰ কৃপা লাভ কৰিব, বৃহস্পতি গ্ৰহৰ সহায় সহযোগিতা লাভ কৰিব। গুৰুৰ নাম জপ কৰক। সপ্তাহটোৰ সাৰাংশ। ধৰ্ম আৰু কৰ্মত উন্নতি হ'ব। ধৈৰ্যই সফলতা আনিব। প্ৰেমত যোগাযোগ অতি
প্ৰয়োজনীয় সৰু উপায় প্ৰতিদিনে পুৱা এবাৰ ওম নমঃ শিৱায় এইটো মন্ত্ৰ জপ কৰিব। শনিবাৰে কলা তিল দান কৰিব।